এই ভিডিওত আমি ক্লাস 11 থকা চেপ্টাৰ 6 বিন্যাস আৰু দল পাৰমিউটেশন আৰু কম্বিনেশনৰ মিসেলেনিয়াস এক্সাৰসাইজৰ আনময়ী কুৱেশ্যনৰ প্ৰশ্ন 3 নম্বৰটো আলোচনা কৰিম। 3 নম্বৰটো বৰ ইম্পৰ্টেন্ট হয়, ভালকৈ চাবা। 3 নম্বৰটো কি কৈছে, 9 জন ল'ৰা আৰু 4 জনী ছোৱালীৰ মাজৰ পৰা এখন 7 জনীয়া সমিতি গঠন কৰিব লাগে। সমিতিখন কিমান ধৰণে গঠন কৰিব পাৰি যদি সমিতিত 3 জনী ছোৱালী থাকে? অতি কমেও 3 জনী ছোৱালী থাকে। 3 নম্বৰটো হৈছে অতি বেছি 3 জনী ছোৱালী থাকে। তো প্ৰশ্নটো কেনেকৈ কৰিম চোৱা। প্ৰথম আমি 1 নম্বৰটো চোৱা। প্ৰথম চোৱা, 7 জন ল'ৰা কেইটা আছে আমাৰ? 7 জন, 9 জন ল'ৰা আছে। ছোৱালী কিমান আছে আমাৰ? 4 জনী। আৰু সমিতি কিমান গঠন হ'ব? কেইজনীয়া কমিটিত কিমান থাকিব? আমাৰ সমিতিখনত আমাৰ 7 জনীয়া থাকিব। এইটো তেতিয়া আমাৰ কি কৈছে, 1 নম্বৰটো 3 জনী ছোৱালী থাকিবই লাগিব। আমাৰ কি হৈছে, 3 জনী ছোৱালী থাকিবই লাগিব কৈছে। এতিয়া চোৱা, আমাৰ 3 জনী ছোৱালী থাকে মানে সমিতিটো 3 জনী ছোৱালী থাকিবই। এতিয়া আমাৰ 4 জনী ছোৱালীৰ পৰা আমি কেইজন নিৰ্বাচন কৰিম? আমি 3 জন। আকৌ কমিটিটো আমাৰ কিমান হ'ব লাগিব? 7 জন বুলি কৈছে। আৰু 9 জন ল'ৰাত আমাৰ অলৰেডি 3 জনী ছোৱালী নিৰ্বাচন কৰিলেই 7 জনৰ পৰা, তেতিয়া আমাৰ 4 জন ল'ৰা নিৰ্বাচন কৰিলে আমাৰ কেইজন হ'ব? টোটেল 7 জনীয়া সমিতি হ'ব। চোৱাচোন প্ৰথম 1 নম্বৰটো, 4 জনী ছোৱালীৰ পৰা 3 জনী ছোৱালী নিৰ্বাচন কৰে, তেতিয়া কি হ'ব? আমাৰ 4 কম্বিনেশ্যন 3। আমাৰ এইটো চিলেকশ্যনৰ কুৱেশ্যন, চিলেক্ট কৰিব আছে। আকৌ 9 জন ল'ৰাৰ পৰা আমাৰ কিমান সমিতি আছিলে? 7 জন। তেনেহ'লে 3 জনী অলৰেডি ল'লোৱে, তেতিয়া কেইজন থাকিলে? আমাৰ 4 জন। 9 জন ল'ৰাৰ পৰা 4 জন ল'ৰা নিৰ্বাচন কৰে, তেতিয়া কিমান হ'ব? আমাৰ 9 কম্বিনেশ্যন 4। তেতিয়া 3 আৰু 4 কিমান হ'ল? আমাৰ 7 হ'ল। আমাৰ 7 জনীয়া দল হ'ব। এতিয়া আমাৰ কি কৈছে প্ৰশ্নটো, আমাৰ বাই মাল্টিপ্লিকেশ্যন মেথড মতে আমাৰ ফোনৰ বিধিৰ মতে 3 জনী ছোৱালী থাকে, তেতিয়া কি থাকে? 3 জনী ছোৱালী থাকে, তেতিয়াহ'লে কিমান হ'ব? আমাৰ 4 কম্বিনেশ্যন 3 × 9 কম্বিনেশ্যন 4। আমি 4 জনী ছোৱালীৰ পৰা 3 জন নিৰ্বাচন কৰিলে, আকৌ 9 জন ল'ৰাৰ পৰা 4 জন, কাৰণ আমাৰ কমিটিটোত আমাৰ মুঠতে 7 জন হ'ব লাগে। এইটো তেতিয়া আমি এইটো ফৰ্মুলাত বহাই দিম, কেলকুলেশ্যন কৰিলে আমাৰ ৰিজাল্টটো ওলাই আহিব। কিমান হ'ব? আমাৰ ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 4 - 3 ফেক্টৰিয়েল 9 ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 9 - 4 কিমান হ'ব? আমাৰ 4 3 ফেক্টৰিয়েল 3 ষ্টপ কৰিলে, কাৰণ আমাৰ তলত ডিভাইড ফেক্টৰিয়েল 3 আছে। 4 - 1 4 - 3 1 হয়। আমি ফেক্টৰিয়েল 1 কিমান? 1। আকৌ 9 8 7 6 5 ষ্টপ কৰিলোঁ। চোৱা ইয়াত 4টো কিমান হ'ব? 4 3 2 1 9 - 4 আমাৰ ফেক্টৰিয়েল 5 হৈ গ'ল। এটা ফেক্টৰিয়েল 5 5 কেঞ্চেল, ফেক্টৰিয়েল 3 কেঞ্চেল, 4 4 কেঞ্চেল, 3 2 = 6, তেন্তে 6টো কেঞ্চেল হ'ব। তেন্তে কিমান থাকিলে? আমাৰ 9 8 = 72 72 × 7 কিমান হ'ল? আমাৰ 504। এতিয়া নেক্সট চোৱা, এইটো আমাৰ 504 এনচাৰ। অতি কমেও 3 জনী ছোৱালী থাকে, মানে এটলিষ্ট 3 জনী ছোৱালী থাকিবই লাগিব। তেনেহ'লে কেনেকৈ কমিটিটো আমাৰ গঠন হ'ব? ইয়াৰ আমাৰ 2 প্ৰকাৰে গঠন হ'ব। প্ৰথম
তিনজনী ছোৱালী তিনজনী ছোৱালী হ'লে আমাৰ ল'ৰা কেইটা হ'ব আমাৰ 4জন ল'ৰা হ'ব কাৰণ কমিটিখন আমাৰ 7জন হ'ব লাগে তেতিয়া আমাৰ কিমান হ'ব তিনজনী আমাৰ মুঠ আমাৰ ল'ৰা ছোৱালী কেইজনী আছিল আমাৰ 4 তেনেহ'লে আমাৰ কম্বিনেশ্যনটো কি হ'ব 4 কম্বিনেশ্যন 3 ইনটু আকৌ ল'ৰা কেইটা আছিল আমাৰ 9 তেনে 9 কম্বিনেশ্যন 4 আকৌ অতি কমেও মানে এটলিষ্ট বুলি কৈছে তেনে 4জনো আমাৰ ছোৱালী থাকিব পাৰে তেতিয়া কি হ'ব 4জনী ছোৱালী আৰু কেইটা হ'বগে তেতিয়া ল'ৰা 3জন ল'ৰা কাৰণ কমিটিখন আমাৰ 7জন হ'ব লাগে 3 4 7 4 আৰু 3 7 অতি কমেও মানে 3জনীও থাকিব পাৰে 3জনীতকৈ বেছি থাকিব পাৰে কিন্তু 3জনীতকৈ আমাৰ কম হ'ব নোৱাৰে কিন্তু কমিটিখন আমাৰ কেইজন হ'ব লাগে আমাৰ 7জনীয়া কমিটি হ'ব লাগে এতিয়া ইয়াৰ আমাৰ কিবাটো কি হ'ব আমাৰ কম্বিনেশ্যনটো সিলেকশনটো আমাৰ ছোৱালী কেইটা আছিল আমাৰ 4জনী তেনেহ'লে 4 কম্বিনেশ্যন 4জনীৰ পৰা আমি 4জনী সিলেক্ট কৰিলোঁ কিন্তু আকৌ 3জন ল'ৰা আমি সিলেক্ট কৰিব লাগে ক'ৰ পৰা 9জন ল'ৰাৰ পৰা এটা এতিয়া কেনেকৈ হ'ব মুঠ গতিকে কমিটি গঠনৰ প্ৰকাৰটো আমাৰ কিমান হ'ব 4 কম্বিনেশ্যন 3 ইনটু 9 কম্বিনেশ্যন 4 ইয়াতে তোমালোকে উলিয়াই ল'ব পাৰা কিন্তু মই ইয়াত লাষ্টত উলিয়াম প্লাছ 4 কম্বিনেশ্যন 4 ইনটু 9 কম্বিনেশ্যন 3 এটা এটা আমি ক্যালকুলেশন কৰিম এতিয়া চোৱা 4 কম্বিনেশ্যন 4 আমাৰ কি হয় 4 কম্বিনেশ্যন 3 আমাৰ ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 4 মাইনাস 3 আকৌ ফেক্টৰিয়েল 9 ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 9 মাইনাস 4 আকৌ প্লাস 4 কম্বিনেশ্যন 4 মানে n কম্বিনেশ্যন n কি আছিল আমাৰ 1 আছিল আমি ডাইৰেক্ট এটো ফৰ্মুলাত বহাই দিছো আকৌ 9 কম্বিনেশ্যন 3 ফেক্টৰিয়েল 9 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 9 মাইনাস 3 এটা কিমান হৈছে 4 3 4 minus 1 1 factorial 1 1 আকৌ 9 8 7 6 factorial 5 আকৌ 4 factorial 4 কিমান 4 3 2 1 আকৌ 9 minus 4 আমাৰ factorial 5 এখানে ইয়াত ষ্টপ কৰিম প্লাস 1 to ইনটু কৰিলে এটিয়া পাবা এখানে নিলিখো আৰু 9 to কি হ'ব আমাৰ 9 8 7 factorial 6 factorial 3 3 2 1 আকৌ 9 minus 3 6 এখানে আমি factorial 6 stop কৰিলো এতিয়া চাম factorial 6 factorial 6 cancel গল factorial 5 cancel গল factorial 3 cancel গল 4 4 3 2 are 6 ইয়াত আকৌ কিমান হ'ব আমাৰ 3 ৰে 9 of 3 টাইম 2 ৰে 8 of 4 টাইম গল তা কিমান হ'ব আমাৰ 9 into 8 into 7 কিমান 504 plus 3 into 4 12 into 7 84 total আমাৰ কিমান হ'ল 588 এটো আমাৰ ফাইনাল এনসার এতিয়া আকৌ আমাৰ 3 নম্বৰটো কি কৈছে অতি বেছি 3 জনী ছোৱালী থাকে মানে এট মোস্ট 3 জনী ছোৱালী থাকে মানে কি কৈছে আমাৰ কোনো ছোৱালীও ইয়াৰ মিনিংটো বুজি লোৱা অতি বেছিৰ কোনো ছোৱালী নাই নেথাকিবও পাৰে এজনী ছোৱালী থাকিবও পাৰে দুজনী ছোৱালী থাকিবও পাৰে তিনজনী ছোৱালী আমাৰ থাকিব পাৰে অতি বেছি এটমছৰ মিনিংটো এটো হয় বট অতি বেছি তিনজনী ছোৱালী থাকে আমাৰ এজনীও ছোৱালী নেথাকিব পাৰে কোনো ছোৱালী নাই তেতিয়া দলটোত কি অকল থাকিব আমাৰ ল'ৰা থাকিব তেনেহ'লে ইয়াৰ আমাৰ সিলেকশনটো কেনেকৈ হ'ব ছোৱালী আমাৰ কি আছিল 4 জনী আছিল 4 9 থাকিলে আমাৰ কি 0 ইনটু আকৌ 7 জন ল'ৰা
কেইজনৰ আমাৰ ল'ৰা আছিলে 9 9 কম্বিনেশ্যন 7 আমি ইয়াতে এইটো কেলকুলেশ্যন কৰি দিওঁ লাষ্টত আমি গোটেইখিনি প্লাছ কৰিলে আমাৰ একেই কথা 4 কম্বিনেশ্যন 0 আমাৰ কি হয় 1 আকৌ 9 কম্বিনেশ্যন 7 কিমান হ'ব 9 ফেক্টৰিয়েল 9 ফেক্টৰিয়েল 7 9 মাইনাছ 7 কিমান হয় আমাৰ 9 8 ফেক্টৰিয়েল 7 ফেক্টৰিয়েল 7 9 মাইনাছ 7 2 2 into 1 ফেক্টৰিয়েল 7 7 কেঞ্চেল গ'ল 2 ৰে 8 কিমান 4 টাইম তেনেহ'লে কিমান হ'ল আমাৰ 9 4 জাৰ আমাৰ 36 তেনেকৈ প্ৰথমত আমাৰ কোনো ছোৱালী নাই নেক্সটত আমি কি কৰিব পাৰোঁ এজনী ছোৱালী আছে এজনী ছোৱালী আছে তেতিয়া ল'ৰা কেইজন হ'ব আমাৰ 6 জন কাৰণ আমাৰ কেইটা সমিতি টোটেল 7জনীয়া সমিতি হ'ব লাগে তেতিয়া আমাৰ এজনী ছোৱালী আমাৰ কেইজনৰ পৰা সিলেকশন হৈছে আমাৰ 4জনী ছোৱালীৰ পৰা 4 কম্বিনেশ্যন 1 মাল্টিপ্লিকেশ্যন মেথড মতে আমাৰ তো আকৌ 9 জনৰ পৰা কেইজন ছোৱালী সিলেকশন ল'ৰা কেইজন সিলেকশন হৈছে আমাৰ 6 জন এটা কিমান হ'ব আমাৰ 4 কম্বিনেশ্যন 1 আমাৰ কি হয় 4 হয় এটো মনত ৰাখিবা আকৌ ফেক্টৰিয়েল 9 ফেক্টৰিয়েল 6 9 মাইনাছ 6 কিমান হ'ব 4 into 9 8 7 ফেক্টৰিয়েল 6 আকৌ ফেক্টৰিয়েল 6 9 মাইনাছ 6 আমাৰ 3 তেনে ফেক্টৰিয়েল 3 কে 3 2 1 ফেক্টৰিয়েল 6 কেঞ্চেল গৈ 3 ৰে 9 কিমান টাইম 3 টাইম 2 ৰে 4 2 টাইম গ'ল তেতিয়া কিমান হ'ল আমাৰ 2 3 জাৰ 6 6 8 জাৰ 6 8 জাৰ 48 48 into 7 মান পালো আমি 3 3 6 ঠিক তেনেকৈ আমাৰ নেক্সটত দুজনী ছোৱালী আছে দুজনী ছোৱালী আৰু দুজনী ছোৱালী হ'লে আমি এফালে কেইজন থাম আমাৰ 5জন ল'ৰা আমি সিলেক্ট কৰিব পাৰোঁ নিৰ্বাচন কৰিব পাৰোঁ তেনে 4 কম্বিনেশ্যন 2 into 9 কম্বিনেশ্যন 5 কিমান হ'ল আমাৰ ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 2 4 minus 2 into 9 ফেক্টৰিয়েল 9 ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 9 minus 5 কিমান হ'ব আমাৰ ফেক্টৰিয়েল 4 3 2 আকৌ 2 1 4 minus 2 2 হ'ল আকৌ 9 8 7 6 ফেক্টৰিয়েল 5 আকৌ ফেক্টৰিয়েল 5 9 minus 5 কিমান হয় আমাৰ 4 ফেক্টৰিয়েল 4 কিমান হ'ব তেতিয়া 4 3 2 1 এটা কেঞ্চেল কৰোঁ 2 2 কেঞ্চেল 4 4 কেঞ্চেল 3 2 6 কেঞ্চেল আকৌ 2 ৰে এইটো আমাৰ কিমান যাব 4 টাইম কিমান হ'ল আমাৰ 3 4 জাৰ 12 12 into 9 into 7 আমাৰ কিমান হ'লগে কিমান পালো আমি 3 into 4 into 9 into 7 756 আকৌ চোৱা আমাৰ তিনিজনী অতি বেছি তিনিজনী কৈছে নাই এটা তিনিজনী ছোৱালী থাকিব পাৰে তিনিজনী ছোৱালী যদি থাকে আমাৰ 4জন ল'ৰা থাকিব দলটো আকৌ তিনিজনী ছোৱালী হ'লে আমাৰ 4জন ল'ৰা দলত থাকিব তেতিয়া কিমান তিনিজনীতে আমাৰ ক'ৰপৰা সিলেক্ট হৈছে 4জনী ছোৱালী 4 কম্বিনেশ্যন 3 into 9 ল'ৰা আমাৰ কিমান আছিলে 9 তাৰ পৰা কেইজন আমাৰ সিলেক্ট হ'ব 4জন কিমান হ'ব আমাৰ ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 3 4 minus 3 into ফেক্টৰিয়েল 9 ফেক্টৰিয়েল 4 9 minus 4 কিমান হ'ব আমাৰ 4 3 ফেক্টৰিয়েল 3 4 minus 3 1 ফেক্টৰিয়েল 1 হ'ল আকৌ 9 8
7 6 factorial 5 আকৌ factorial 4 3 2 1 আকৌ 9 minus 4 factorial 5 cancel got 4 4 cancel 3 2 are 6 6 cancel got 9 কিমান হয় 9 into 8 into 7 আমাৰ কিমান পালো 504 এতিয়া আমি লিখিব পাৰো মুঠ সমিতি গঠনৰ প্ৰকাৰটো কিমান হ'ব প্ৰথমে পাইছিলে আমি কিমান পাইছিলে চাইলা প্ৰথমে পাইছিলে আমি 36 দ্বিতীয়ত পাইছিলে আমি 336 তৃতীয়ত পাইছিলে আমি 756 চতুৰ্থত আমি পাইছিলোঁ 504 এইটো আছে প্ৰথম 36 আছিলে দ্বিতীয়ত আমি 336 পালো কিমান পালো 756 চতুৰ্থত আমি 504 এটা সমিতি গঠনৰ প্ৰকাৰটো আমি গোটেইখিনি প্লাস কৰি দিলে আমাৰ ৰিজাল্টটো হ'ব 36 + 336 + 756 + 504 ইকুৱেল টু আমাৰ 1632 এইটো হৈছে আমাৰ ফাইনেল এনসাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম